অসমৰ শাক-পাচলিয়ে চাহিদা পূৰণ কৰি দিব ডুবাই বজাৰৰ। শিৱসাগৰ জিলাৰ দিচাংমুখ আৰু নিতাই পুখুৰীৰ ভাইটি পাংগিং আৰু মন্টু শইকীয়াৰ দৰে খেতিয়কৰ শাক-পাচলি উপলব্ধ হ'ব ডুবাই বজাৰত। শিৱসাগৰৰ পৰা ডুবাইলৈ ৰপ্তানি ৰঙালাওৰ লগতে কাজি নেমু। অসমৰ ৰঙালাও আৰু জাতীয় ফল কাজি নেমুৰে ভৰিব ডুবাইৰ বজাৰ। শিৱসাগৰৰ পৰা ডুবাইলৈ প্ৰেৰণ কৰা হ'ল 1500 কেজি ৰঙালাওৰ উপৰি 1000 কেজি নেমু। ডুবাইলৈ প্ৰেৰণ কৰা সামগ্ৰী কঢ়িওৱা বাহনৰ ফ্লেগ অফ কৰে শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কাইকা এক্সিমছ নামৰ গুৱাহাটীস্থিত এটা প্ৰতিষ্ঠানে কৃষকসকলৰ পৰা এই শাক-পাচলিসমূহ ক্ৰয় কৰি বিদেশলৈ ৰপ্তানি কৰি আহিছে। শিৱসাগৰ জিলা প্ৰশাসনে কৃষক আৰু প্ৰতিষ্ঠানটোৰ মাজত যোগসূত্ৰ স্থাপন কৰি সামগ্ৰীসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়ায়। জিলাখনৰ পৰা আজি প্ৰথমটো শাক-পাচলিৰ গোট প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ নদীকাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি কৃষকসকলে বৃহৎ পৰিমাণৰ ৰবি শস্যৰ উৎপাদন কৰি আহিছে। বিশেষকৈ কবি তথা অন্যান্য শাক-পাচলিৰ উপৰিও প্ৰতি বছৰে বৃহৎ পৰিমাণত উৎপাদিত ৰঙালাও আৰু কাজি নেমু বিদেশলৈ ৰপ্তানি কৰি অহাত কৃষকসকল উপকৃত হৈছে। শিৱসাগৰ জিলাৰ দিখৌমুখ, দিচাংমুখ, নিতাই পুখুৰী আদি অঞ্চলসমূহত উৎপাদিত শাক-পাচলিয়ে জিলাখনৰ চাহিদা পূৰণ কৰি অহাৰ লগতে বিদেশলৈ ৰপ্তানি কৰি অহাত কৃষকসকল উপকৃত হৈছে। নদীকাষৰীয়া অঞ্চলসমূহত কৃষিকাৰ্য কৰি অহা কৃষকসকল অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে। আমাৰ হৰ্টিকালচাৰ মিছন বা উদ্যান শস্য মিছনৰ অধীনত অসমে শেহতীয়াভাৱে আমি যথেষ্টখিনি কাম কৰি আছোঁ আৰু বিশেষকৈ অসমৰ নেমু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নি ইয়াৰ বজাৰ খোলা হৈছে আৰু আজি শিৱসাগৰত মই ৰঙালাও আৰু নেমু বিদেশলৈ ডুবাইলৈ ইয়াৰ পৰা ৰপ্তানি কৰাৰ কাৰণে বিশেষ উদ্যোগ জিলাখনৰ কৃষি বিভাগ জিলা প্ৰশাসনে গ্ৰহণ কৰিছিলে। তাৰ প্ৰথমটো কনচাইনমেণ্ট মই আজি ইয়াত ফ্লেগ অফ কৰোঁ সতীৰ্থ বিধায়ক সুশান্ত বৰগোহাঁইৰ সৈতে আৰু মই ভাবোঁ যে ই আমাৰ কৃষকসকলক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত ইয়াত যথেষ্ট পৰিমাণে ৰঙালাও উৎপাদন হয়। আমি চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগললৈও ইয়াৰ পৰা ৰঙালাও গৈ আছে আৰু আজি আমি যিহেতু বিদেশলৈ ৰপ্তানি কৰাৰ এটা কনচাইনমেণ্ট ইয়াৰ পৰা প্ৰেৰণ কৰিছোঁ, ই স্থানীয় অৰ্থনীতিক সবল কৰিব আৰু যি দুটা দিহিংমুখ আৰু দিচাংমুখৰ দুটা ফাৰ্মাৰ কোম্পানী, এই কোম্পানীকেইটাকো যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। আৰু এটা কথা কৈছে, পানীৰ সমস্যাটো বিশেষকৈ বহুত হয়, পানী যোগানটো। গতিকে ইয়াত আমাৰ ছ'লাৰ পাম্প দিয়াৰ ব্যৱস্থা কৰা হৈছে, ছ'লাৰ পাম্প যথেষ্ট দিয়া হৈছে আৰু মই কৃষকসকলক বা FPC সকলকো অনুৰোধ জনাম যিটো এই ছ'লাৰ পাম্পৰ সুবিধাটো ল'বৰ কাৰণে। একেবাৰে শেষত এটা প্ৰশ্ন, দিখৌমুখৰ যি পোৰাগুৰি চাপৰি আছে, ঐতিহাসিক পোৰাগুৰি চাপৰি, তাতো যথেষ্ট সংখ্যক ৰঙালাওকে আদি কৰি যিবোৰ ৰবি শস্য আছে উৎপাদন হয়, কিন্তু আমি যেতিয়া সংঘাত সংগ্ৰহ কৰিবলৈ যাওঁ তেওঁলোকৰ এটা আপত্তি থাকে যে ইয়াত বীজটো তেওঁলোকে ভালকৈ নাপায় আৰু দ্বিতীয়তে পানী যোগানটো একেবাৰে সুবিধাই নাই। নিশ্চিতভাৱে তাতে পানীৰ মূল চলিউশ্যনটো হ'ল ছ'লাৰ আৰু নহ'লে আমি ইলেক্ট্ৰিক। কিন্তু কাৰণ ডিজেল পাম্পটো ছাষ্টেইনেবল নহয়, তাৰ সেইটো মানে বহনক্ষম নহয় ডিজেল পাম্পৰ, কাৰণ খৰচ বেছি হয়, উৎপাদন সিমান পোৱা নাযায়। গতিকে ছ'লাৰ বা ডাইৰেক্ট ইলেক্ট্ৰিক কাৰেণ্ট আমি য'ত য'ত দিব পাৰিছোঁ, এতিয়া খেতি পথাৰবিলাকলৈও আমি ইলেক্ট্ৰিচিটি দিম। গতিকে ইলেক্ট্ৰিচিটি আৰু য'ত দিব নোৱাৰোঁ তাত ছ'লাৰৰ ব্যৱস্থা কৰা হ'ব। নমস্কাৰ, মোৰ নাম পোহৰ পানী, মই দিচাংমুখৰ পৰা। আমাৰ ৰঙালাও যিবোৰ এতিয়া গৈছে আমি দিচাংমুখৰ পৰা পঠিয়াইছোঁ আৰু এবাৰ 1500 কুইণ্টেল আমি ডুবাইলৈ পঠিয়াম বুলি হেৰি কৰিছোঁ। তাৰপাছত আমি এনেকৈ আগৰ পৰা আমি নিজাববীয়াকৈ দি আছিলোঁ, আপোনাৰ আগৰতলা, কলকাতা, দিল্লী, উৰিষ্যা দি পঠিয়াই আছিলোঁ, কিন্তু এবাৰ প্ৰশাসনৰ ফালৰ পৰা পঠিয়াবলৈ পাই আমি নিজে সুখী হৈছোঁ। কাৰণ আৰু আমাৰ কিছুমান সমস্যা আছে, ছাৰে কৈছে সমস্যাবোৰ সমাধান কৰিম বুলি ভাল লাগিছে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।